যিজনে কান্ত চিত্তে মাধৱক ভজি নিতে ফুৰে মাধৱৰ গুণ গাই দুৰ্লভ মৃত যেন সিজনে কৰিলে পান মধুৰ পিবা কোৱাৰ নাই যি মানুহে নিতৌ একান্ত মনে মাধৱক ভজি মাধৱৰ নাম গুণ গাই ফুৰে সেইজনে দুৰ্লভ অমৃতৰ দৰে পৰম ৰসযুক্ত ভক্তিৰস লাভ কৰে। এই ভক্তিৰস ইমান উপাদেয় আৰু তৃপ্তিকৰ যে তাতকৈ আৰু বেছি ৰসযুক্ত তৃপ্তিকৰ বস্তু জগতত নাই। গতিকে তাকে পাই ভক্ত সন্তুষ্ট থাকে, আন একো লৈ তেওঁলোকৰ হেঁপাহ নাথাকে। ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাও ভাই মাধৱৰ গুণ নিশ্চিন্ত আপোন মাৰ সুখে আপোনাক তাৰ হুয়ো ভাই পৰমনি হে ভাই মাধৱক সেৱা বা আশ্ৰয় কৰা, তেওঁক সততে অনুভৱ কৰা আৰু তেওঁৰ নাম গুণ কীৰ্তন কৰা। তেওঁক নাভাবি নিজৰ নিজৰ অমংগল নকৰিবা। তেওঁক ভুজি পৰম আনন্দে মুক্তি লাভ কৰি চতুৰতাৰ অৰ্থাৎ সুবুদ্ধিৰ চিনাকি দিয়া। ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো শুনিতে উদ্যম কৰে নৰ তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি ভৈল অতি শুদ্ধ নিৰ্মহৎসৰ জ্ঞানদি সৰস্বতীৰ গৰাকী ঈশ্বৰৰ গুণবোৰ যি মানুহে শুনিবলৈ যত্ন কৰে অৰ্থাৎ ঈশ্বৰৰ গুণবোৰ শুনি আৰু আলাপ কৰি ভাল পোৱা হয়, তেতিয়াৰে পৰা সেই মানুহ নিৰহংকাৰী হৈ উঠে। ঈশ্বৰৰ লীলা গুণ শুনি ঈশ্বৰৰ তত্ত্বত আগবঢ়াৰ লগে লগে মানুহৰ মই বৰ ভাৱ বিলোপ হৈ যায়। ঈশ্বৰ কৃষ্ণে হে নিষ্ঠ পৰম আৰাধ্য দেৱ মূৰতান নামে নিজ গতি হেনয় নিশ্চয় যিটো কৰিলে কহনিতে আতি
জন পরম সুপ্রীতি একমাত্ৰ ঈশ্বৰ কৃষ্ণই নিশ্চয় মোৰ একমাত্ৰ আৰাধনাৰ দেৱতা অৰ্থাৎ কৃষ্ণৰ বাহিৰে মোৰ পূজা কৰিবলগীয়া দেৱতা আৰু নাই আৰু তেওঁৰ নামেই মোৰ আশ্ৰয় যি মানুহে এনে ভাৱ সদায় মনত ৰাখি নিশ্চয় কৰি ল'লে অৰ্থাৎ এনে ভাৱে যি সদায় তেওঁকেই ভাবিবলৈ অভ্যাস কৰিলে তেওঁৰেই কৃতি বা তেওঁৰ স্বভাৱেই হৈছে অতি উত্তম সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক জিতু অজ্ঞানত চন্দালে লয় হেন সে পবিত্ৰ সিটো জানিবা যোগ্যত পাত্ৰ পাতিবাৰ যোগ্য কৃষ্ণই সংসাৰৰ ভিতৰত শ্ৰেষ্ঠ যদি নিজ জাতিৰ লোকেও পুনতে তেওঁৰ তত্ত্ব নোপোৱাকৈ একান্ত মনে তেওঁৰ নাম লয় সেই লোকে পৰমেশ্বৰৰ নাম লোৱা হেতু ভক্তিভাৱত এনে পবিত্ৰ হয় যে তেওঁক আনি যজ্ঞত আশ্চৰ্য পাতিব পাৰি ৰাম 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 বাণী পৰম মংগল ৰূপ যাৰ মুখে প্ৰকাশ কৰয় চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হুয়া তাৰ কদাচিতো তুল্য যি মানুহৰ মুখত পৰম মংগলস্বৰূপ ৰাম নাম প্ৰকাশ পায় অৰ্থাৎ মানুহে সদায় পৰমেশ্বৰৰ নাম লৈ থাকে তেওঁৰ সমান আজীৱন তীৰ্থ কৰি শুদ্ধ হোৱা মানুহো হ'ব নোৱাৰে পবিত্ৰ হোৱাৰ আশাৰে তীৰ্থ পৰ্যটন কৰাৰ দৰকাৰ নাই ৰাম নাম একান্ত মনে ল'লেই মানুহ পবিত্ৰ হ'ব পাৰে জগত ঈশ্বৰ কৃষ্ণ তাহানৈ ব্যয় স্থান তাক প্ৰতি যেবে আছে মন ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজে সদা হুয়ুতেবে একান্ত জগতৰ ঈশ্বৰ কৃষ্ণক বা তেওঁৰ চিৰাবাস বৈকুণ্ঠ লাভ কৰিবৰ বাঞ্ছা থাকিলে অৰ্থাৎ তেওঁৰ সেই অক্ষ স্থান পাব খুজিলে অন্য ভাৱ এৰি একান্ত মনে তেওঁৰ চৰণত আশ্ৰয় লোৱা ভগৱন্তৰ চৰণত মন মজিলে ভক্ত ভগৱানত লীন হয় আৰু তেনে ভক্ত পৰম পুৰুষৰ লগত বৈকুণ্ঠবাসী হয় পৰম নিৰ্মল ধৰ্ম
হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰে অধিকাৰ এতেকে হৰি নাম সমস্ত ধৰ্মৰ ৰাজা এহি সাৰ শাস্ত্ৰৰ বিচাৰ হৰিৰ নাম কীৰ্তন পৰম পবিত্ৰ ধৰ্ম। এই ধৰ্ম সকলো শ্ৰেণীৰ সকলো জাতিৰ মানুহে আচৰণ কৰিব পাৰে। অৰ্থাৎ ঈশ্বৰৰ নাম ল'বলৈ জাতি অজাতি স্ত্ৰী শূদ্ৰৰ বিচাৰ নাই। এই কাৰণে ঈশ্বৰৰ নাম ধৰ্ম সকলো ধৰ্মৰ ভিতৰতেই হৈছে শ্ৰেষ্ঠ। শাস্ত্ৰ বিচাৰৰ এইয়ে সাৰ, অৰ্থাৎ শাস্ত্ৰাদি আলোচনা কৰিলে তাৰ সাৰমৰ্ম হৰিনামী শ্ৰেষ্ঠ ধৰ্ম বুলি পোৱা যায়। বনাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনৰ নাহিকে নিয়ম একো এতেকে হে ধৰ্ম মাজে সাৰ জাতি অনুসৰি ধৰ্ম আচৰণ কৰাৰ বেলেগ বেলেগ ব্যৱস্থা আছে। সেই ব্যৱস্থা মতে বেলেগ বেলেগ জাতিয়ে বিভিন্ন বিধিমতে ধৰ্ম আচৰণ কৰিব লাগে। কিন্তু হৰিনাম কীৰ্তন কৰিবলৈ সেইদৰে বেলেগ বেলেগ শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন নিয়ম নাই। সকলোৱে বিনা বাধাই হৰিনাম ল'ব পাৰে। সেইকাৰণে সকলো ধৰ্মৰ ভিতৰত নাম ধৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম। অধমে কেৱল দুখ লবয় মধ্যমে গুণ দুখ লবে কৰিয়া বিচাৰ উত্তমে কেৱল গুণ লবয় উত্তম উত্তমে অল্প গুণ কৰয় বিস্তাৰ সংসাৰৰ ভাল বেয়া দুটা পিঠি আছে। কিছুমানে ভাল আদৰ্শলৈ ভাল হয়, কোনোৱে বেয়া আদৰ্শলৈ বেয়া পথে চলে। নিজ প্ৰকৃতিৰ মানুহে বেয়াটোহে লয়। মধ্যম প্ৰকৃতিৰ লোকে ভাল বেয়া আলোচনা বা বিচাৰ কৰি ভালটোহে গ্ৰহণ কৰে। উত্তম স্বভাৱৰ লোকে বেয়াৰ ওচৰলৈ নাযায়, তাৰ আলোচনাও নকৰে, কেৱল ভালটোহে গ্ৰহণ কৰে। আকৌ সৰ্বোত্তম লোকে অলপ গুণকে নিজে চিন্তা কৰি বহলাই গ্ৰহণ কৰে। চালনীয়ে গুটি বাদ দি যিদৰে জাবৰ ৰাখে, নিজ লোকেও তাকে কৰে। কোলাই যিদৰে জাবৰ ঠেলি গোট ৰাখে, সাধু লোকেও তেনে কৰে।